হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। ৰাতিপুৱাই গা পা ধুই ব্ৰেকফাষ্ট কৰি ওলাইছোঁ এঠাইলৈ মানে নিজৰ ঘৰলৈকে ওলাইছোঁ, মানে আমাৰ ঘোঁৰামাৰাত থকা যোনটো ঘৰ তাত আজি আমি দোৱা কৰাম। গতিকে মা, মই, ভাইটি আমাক লৈ গৈ আছে। তাত ভাইটি থাকে, ভাইটিৰ ফেমিলিটো দি। তো পোৱালি, ভাইটি, মই, মা এনেকৈ গৈ আছোঁ। গৈ দোৱা কৰা, জোনাবক ইনভাইট কৰা হৈছে। গতিকে আজি আমি আবালে দোৱা কৰাম আৰু বাকী সকলো মৰা মুৰ্দাৰ হকে আৰু আমাৰ ফেমিলিটোৰ কাৰণে মাজে মাজে আমি এনেকৈ দোৱা কৰাই থাকোঁ। মাহত এবাৰ আমাৰ দোৱা কৰোৱা হয়ে, এইটো আমাৰ ট্ৰেডিশ্যন হৈ গৈছে। কাৰণ আব্বা থাকোঁতেও এনেকুৱা আছিলে, নানা দাদাজী থাকোঁতেও তেনেকুৱা আছিলে। গতিকে আমি তেনেকৈয়ে দোৱা কৰিছিলোঁ আৰু এতিয়া সেই বস্তুটো আমাৰ ওপৰত পৰি গ'ল। আমিও মানে এতিয়া সেইটো ট্ৰেডিশ্যন ৰূপে লৈ ল'লোঁ। কিন্তু আজি ৰ'দ বহুত আৰু মই ছানগ্লাছযোৰ আনিবলৈ পাহৰিলোঁ, থাকি গ'ল মোৰ টেবুলতে। আৰু অৱশ্যে 4 মিনিটৰ ৰাস্তাত 2-3 মিনিটতনো কি ছানগ্লাছ পিন্ধিম। তথাপিতো মোৰ কেতিয়াবা এইখিনিতো প্ৰব্লেম হৈ যায় আৰু ৰাস্তাত মোৰ নামিবলগীয়া আছে, মানে মোৰ চালাডৰ তিয়হ আৰু দৈ ল'বলৈ আছে। গতিকে ময়ে নামিব লাগিব। ভাইটি নামিলে আকৌ গাড়ী পাৰ্কিঙৰ কথা আহি যায়। চ' তেতিয়ালৈকে ভয় লাগি আছে, কিন্তু ভয় কৰি কৰি আহি পাই গ'লোঁ আৰু এই বেটাৰ লগত অকণমান ৰেষ্ট লৈ লৈছোঁ, কাৰণ ৰেষ্ট লৈ কাম কৰিব লাগিব। আৰু মোৰ কামটো হৈছে একচুৱেলি মই এতিয়া বনাম কোপ্তা, আৰু কোপ্তাৰ কাৰণে অলৰেডি মানে মোৰ ভাই বোৱাৰীয়ে মাটনখিনি বইল কৰি বুটৰ দাইলৰ লগত পিচি থৈ দিছিলে আৰু মই মছলা চছলা অকণমান দি লৈছোঁ, কাবাব টাইপে কৰি দিম। আদা নহৰু বটা আৰু জলকীয়া, ধনিয়া পাত, বেচন আৰু পিঁয়াজো বটি পেলাই সানি মেলি লাড্ডু কৰি ল'লোঁ। এতিয়া ফ্ৰাই কৰিছোঁ, গোটেইকেইটা কোপ্তা ফ্ৰাই কৰি লওঁ। বাকীবোৰ খানা হৈয়ে গ'ল। মাটনৰ তৰকাৰী, চিকেন অকণমান বনাইছে, লিভাৰ অকণমান, কলেজা বনাইছে। গতিকে তেনেকৈ ভাত, চালাড, ফ্ৰুট কাষ্টাৰ্ডো বনাইছে আৰু এনেকৈ আমাৰ আজি দোৱা পৰ্ব কৰা হ'ব। মোৰ কোপ্তাকেইটা প্ৰায় ভজা আৰু এনেকৈ মোৰ আজিৰ দুৱাৰ কামবোৰ আৰম্ভ কৰিছোঁ। মানে আচলতে আৰম্ভও হৈ গ'ল, শেষেই হ'বৰ হ'ল। মই শেষত মানে এই যে হোৱা আঞ্জাখনত যে জলকীয়া দিবলৈ অহাৰ নিচিনা হৈছে, মানে লাষ্টত মই কোপ্তাকেইটা ভাজিবলৈহে আহিছোঁ। তো চাই থাকক। য়েছ, মোৰ কোপ্তা ৰেডি, চাওক।